গড়িয়া মৰিয়া দেশীৰ বৰপেটা জিলা সমিতিৰ অসাংবিধানিক জিলা সভাপতি ভেল্লাৰ মৌচম নাজিমৰ বিৰুদ্ধে অনাস্থা সংগঠনৰ নীতি আদৰ্শ অৱমাননাকাৰীৰ বিৰুদ্ধে 6খন আঞ্চলিকৰ অনাস্থা ভেল্লাত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসক ব্যক্তিগত প্ৰতিষ্ঠা দিৱস আখ্যা সদৌ অসম গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি তথা ভেল্লাৰ মৌচম নাজিমৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ সংগঠনটোৰ 6খনকৈ আঞ্চলিক সমিতিৰ একেদৰে বৰপেটা জিলা সমিতিখনকো অসম্পূৰ্ণ আৰু অসাংবিধানিক আখ্যা দিয়াৰ লগতে ভেল্লাত অনুষ্ঠিত হৈ যোৱা সংগঠনটোৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱস ব্যক্তিগতভাৱে অনুষ্ঠিত হোৱা অনুষ্ঠান বুলিও ঘোষণা আঞ্চলিক সমিতি কেইখনৰ নেতৃবৃন্দৰ বৰপেটাৰ চেঙাত অনুষ্ঠিত কৰা এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত সংবাদমেল সম্বোধন কৰি গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নীতি আদৰ্শ অৱমাননা কৰা সকলৰ বিৰুদ্ধে জেহাদ ঘোষণা বৰপেটা জিলাৰ 6খনকৈ আঞ্চলিক সমিতিৰ বৰপেটা জিলাৰ আঞ্চলিক সমিতিসমূহ 6খন আঞ্চলিক আমি ইয়াত উপস্থিত হৈছোঁ আৰু এই 6খন আঞ্চলিকৰ ভিতৰত আমাৰ ক্ষুদ্ৰ ফালাদি বকুৱাটেপা মাছদিয়া বৰনগৰ আৰু বৰপেটা নগৰ আৰু লগতে চেঙা আঞ্চলিক আমি ইয়াত আজি উপস্থিত হৈছোঁ এটা বিশেষ বিষয় যে যোৱা 22 ডিসেম্বৰ তাৰিখে বৰপেটা জিলাত বৰপেটা নগৰত যিখন প্ৰতিনিধি সভা আমাৰ অনুষ্ঠিত হৈছিল সেই প্ৰতিনিধি সভাখনত যি বিসংগতি আৰু অসাংবিধানিকভাৱে বৰপেটা জিলাখন গঠন কৰাৰ এটা পদ্ধতি তাত চলিছিল সেই পদ্ধতিত আমাৰ আঞ্চলিক সমিতিসমূহে সেই দিনাৰ যিটো কাৰ্য সংঘটিত হৈছিল সেই কাৰ্যক আমি গৰিহণা দি আমি সেই পদ্ধতিত আঞ্চলিকসমূহে আমি মানিব পৰা নাই মঞ্চত যিসকলে আছিলে তেওঁলোকে সংবিধানৰ নিয়ম বহিৰ্ভূতভাৱে কমিটিখন বনোৱাৰ ক্ষেত্ৰত আমাৰ আঞ্চলিকৰ প্ৰতিনিধিসকলে আপত্তি কৰাত এই প্ৰতিনিধিসকলক কোনো গুৰুত্ব নিদি তেওঁলোকে সভা ভংগ নকৰাকৈ এজন সভাপতিৰ নাম হমজিকেলি তেওঁলোকে প্ৰকাশ কৰি তাৰ পৰা আঁতৰি গুচি যায় এই আঞ্চলিকৰ প্ৰতিনিধিসকলে ইতিমধ্যে পত্ৰযোগে বা নিজৰ পেজ যোগে কেন্দ্ৰীয় কমিটিলৈকে ইয়াৰ অভিযোগ দাখিল কৰাৰ পিছতো কেন্দ্ৰীয় কমিটিয়ে আজিলৈকে কোনো ধৰণৰ উত্তৰ ইয়াৰ নিদিলে কিন্তু দুখৰ বিষয় যে ইমান ডাঙৰ এখন কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আয়োজন কৰা অভ্যৰ্থনা কমিটিয়ে হওক বা বিভিন্ন কাৰ্যসূচীত আমাৰ আঞ্চলিকৰ প্ৰতিনিধিৰ লগত কোনো ধৰণৰ আলোচনা নকৰিলে কোনো ধৰণৰ এই আঞ্চলিকবিলাকৰ প্ৰতিনিধি তেওঁলোকে অভ্যৰ্থনা কমিটিত তেওঁলোকে স্থান নিদিলে নিদি তেওঁলোকে কিছুমান নিজা ব্যক্তিগত মানুহৰ দ্বাৰা কাৰ্যসূচীটো চলালে গতিকে এই কাৰ্যত আমি সংগঠনত জড়িত ব্যক্তিসকল বা যিসকলে আমি আঞ্চলিকৰ প্ৰতিনিধিসকলে আমি অত্যন্ত দুখ পাইছোঁ আমি বৰপেটা জিলাৰ যিখন আধৰুৱা আৰু অসাংবিধানিক কমিটি আজি আমি এইকেইখন আঞ্চলিক যি 6খন আঞ্চলিক আছোঁ আমি এই 6খন আঞ্চলিকে আমি অনাস্থা প্ৰস্তাৱ আমি ইয়াত গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ প্ৰতিলিপি আমি কেন্দ্ৰীয় কমিটিলৈ পিছত পঠিয়াম সদৌ অসম গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ অন্তৰ্গত 6খনকৈ আঞ্চলিক সমিতি ক্ৰমে চেঙা মাছদিয়া ক্ষুদ্ৰ ফালাদি বৰনগৰ আৰু বৰপেটা টাউন কমিটিৰ নেতৃবৃন্দই চেঙাত অনুষ্ঠিত কৰা এখন সংবাদমেলৰ জৰিয়তে ক্ষোভ উজাৰি কয় যে যোৱা 2024 বৰ্ষৰ 22 ডিচেম্বৰত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত জিলা সভাপতি পদটো অসাংবিধানিকভাৱে পূৰণ কৰা হৈছিল আৰু ইয়াকে লৈ সভাখনত এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল সংগঠনৰ নীতি আদৰ্শ অৱমাননা হোৱাৰ বাবে উক্ত প্ৰতিনিধি সভাখনত বৰপেটা জিলা সমিতি সম্পূৰ্ণভাৱে গঠন কৰা নহল ইফালে অসম্পূৰ্ণ আৰু অসাংবিধানিক বৰপেটা জিলা সমিতিৰ উদ্যোগত যোৱা 8 ফেব্ৰুৱাৰীত ভেলাত গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰে উল্লেখযোগ্য যে উক্ত প্ৰতিষ্ঠা দিৱসত উল্লেখিত 6খন আঞ্চলিকৰ সৈতে কোনো ধৰণৰ যোগাযোগ নকৰাকৈ
অভ্যৰ্থনা সমিতি গঠন কৰাকে ধৰি প্ৰতিষ্ঠা দিৱস পালন কৰা হয় আৰু এয়া ব্যক্তিগতভাৱে অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসে বুলি সংবাদ মেলক ব্যক্ত কৰে নেতৃবৃন্দই নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ